নমস্কাৰ পিএ আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জানক দাস হোজাইবাসীৰ বাবে এটা সুখবৰ হোজাইত মুকলি হ'ল জেড আলম আগৰ উড কোম্পানী হোজাৰ সুযোগ্য সন্তান তথা বিশিষ্ট ব্যৱসায়ী জিয়াউৰ ৰহমানৰ প্ৰচেষ্টাত মুকলি হৈছে এই কোম্পানীটো ৰাজ্যৰ খাচী গছৰ ব্যৱসায়ী তথা গৰাকীসকলে এই কোম্পানীৰ জৰিয়তে উপকৃত হ'ব হোজাইবাসীৰ বাবে এটা সুখবৰ হোজাইত মুকলি হ'ল জেড আলম আগৰ উড কোম্পানী হোজাইৰ সুযোগ্য সন্তান তথা বিশিষ্ট ব্যৱসায়ী জিয়াউৰ ৰহমানৰ প্ৰচেষ্টাত মুকলি হৈছে এই কোম্পানীটো ৰাজ্যৰ খাচী গছৰ গৰাকীসকলে এই কোম্পানীৰ জৰিয়তে উপকৃত হ'ব বুলি জানিবলৈ দিছে ব্যৱসায়ী জিয়াউৰ ৰহমানে উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ খাচী গছসমূহত কৃত্ৰিম পদ্ধতিৰে ঔষধ প্ৰয়োগ কৰি খাচী গছৰ ব্যৱসায়ী তথা মালিকসকলক লাভান্বিত কৰি আহিছে জিয়াউৰ ৰহমানে বৰ্তমানো যদি আপুনি খাচী গছসমূহৰ পৰা কোনো ধৰণৰ ফল পোৱা নাই তেন্তে 6001980256 নম্বৰ জেড আগৰ উড কোম্পানীক ফোন কৰি সহায় বিচাৰিব পাৰে কিয়নো কৃত্ৰিম পদ্ধতিৰে ঔষধ প্ৰয়োগ কৰি জেড আলম আগৰ উড কোম্পানীটোৱে অতি কম সময়ৰ ভিতৰতে লাভান্বিত কৰে খাচী গছৰ ব্যৱসায়ী তথা গৰাকীসকলক ৰেজিয়া বেগম হি ৮ তাৰিখ ৰাতি অনুমানিক 11মান বজাত তাৰ হাজবেণ্ডৰ ঘৰৰ কোৱা মতে মানে নাইকিয়া হৈ গৈছে তেতিয়া ক'ত গ'ল কি হ'ল বাট আমাক ৰাতিপুৱা 10মান বজাত খবৰ দিছে 9 তাৰিখে 10টামান বজাত আমাক ৰাতিপুৱা খবৰ দিছে যে হি ঘৰত নাই তাৰ হাজবেণ্ডে বোলে গুৱাহাটী গৈছিল আৰু তাৰ শাহুৱেকে তাৰ পেটিৰ ঘৰত গৈছিল যে ঘৰত সি অকলে আছিল কিন্তু কোনেও নাজানে ক'ত গ'ল কি হ'ল এতিয়া মানে ইহঁতে থানাত এজাহাৰো দিয়া নাই কিন্তু আমাৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে দেৱান আশৰাফুল হুছেইন নমস্কাৰ আমাৰ অসমৰ আগৰ খেতিয়কৰ কাৰণে এটা ভাল খবৰ আৰু মই আজি 15 বছৰ পৰা এই অগৰু ইৰিগেশ্যন মেডিচিনৰ মানে কামটো কৰি আহি আছোঁ তে আজি মই হোজাই ডম্বক্সত মোৰ জেড এল আগৰ ইৰিগেশ্যন অফিচ মই নিজে কৰিছোঁ তে এইটো আপোনালোকক অসমক এটা মই ক'ব অসমৰ আগৰ খেতিয়কক এটা ক'ব বিচাৰি আছোঁ যে আপোনালোকে যে অগৰু গছ বা খাচী গছ যে আছে বহুত মানুহ শুনা পাইছোঁ দেখা পাইছোঁ কাটি পেলাই দিয়ে এই গছখিনি একচুৱেলি কাটি পেলাব নালাগে কাৰণ এইটো এটা মূল্যৱান গছ এই গছৰ পৰা আপোনালোকে বহুত প্ৰফিট ইনকাম কৰিব পাৰিব কাৰণ নেচাৰেল মাল চবত নহয় নেচাৰেল চিপছ চব জেগাত নহয় তে আপোনালোকে এটা কাম কৰিব লাগিব যে ইয়াত মেডিচিন প্ৰয়োগ কৰিব লাগিব য'ত য'ত গছত মানে মাল নহয় চিপছ নহয় তাতে মেডিচিন প্ৰয়োগ কৰিব লাগিব তে আমাৰ এই অফিচ কৰাৰ কাৰণ হ'ল যে আমি অসমৰ কিছুমান খেতিয়কৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ এইটো কাৰণে আগবাঢ়ি আহিছোঁ যে আমি এই আমাৰ ওচৰত মেডিচিন আছে অগৰু মেডিচিন আছে আমি নিজে মাৰি আছোঁ নিজে প্লান্টেশ্যন কৰি আছোঁ আমাৰ কাৰণ হ'ল কথাটো হ'ল এইটো যে আমি অসমৰ কাৰণে কি সহায় কৰিব পাৰোঁ সেইকাৰণে আমাৰ মোবাইল নম্বৰটো আপোনালোকে পাব যে পোৱাৰ পিছত আপোনালোকে যাৰ যাৰ অগৰু গছ আছে খাচী গছ আছে আপোনালোকে কণ্টেক্ট কৰিব যোগাযোগ কৰিব আৰু মই আপোনালোকক কেনেকুৱা ভাল পৰামৰ্শ দিব পাৰোঁ কেনেকুৱা মেডিচিনটো প্ৰয়োগ কৰিব পাৰে কেনেকুৱা মাৰিব পাৰে কেনেকুৱা লাভৱান হ'ব এইটো মই আপোনালোকৰ লগত ডিছকাছ কৰিম আপোনালোকক ফোন কৰিব যোগাযোগ কৰিব ধন্যবাদ নমস্কাৰ নমস্কাৰ আমাৰ অসমৰ আগৰ খেতিয়ক আৰু ইয়াৰ লগে লগে পিআই আপডেটৰ পৰা মই জানক দাসে বিদায় লৈছোঁ অধিক খবৰৰ বাবে চাই থাকিব পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ